নমস্কাৰ বন্ধুসকল, বাস্তু ৰীতিলৈ আপোনালোকক স্বাগতম। বন্ধুসকল, মই আজি আন এটি বিষয় লৈ আহিছোঁ। সেইটো হৈছে বন্ধুসকল, আমি কোনটো দিশত হোৱা উচিত। আমি যেতিয়া শুওঁ আমাৰ মূৰটো কোনফালে হোৱা উচিত, এই ক্ষেত্ৰত বহুতে ভুল কৰে বন্ধুসকল। এটা কথা তেওঁলোকে জানে যে পূব দিশে মুখ কৰিব লাগে, ফালে মুখ কৰিব লাগে, সেইটো ঠিকেই জানে, কিন্তু সেইখিনিত অকণমান খেলি মেলি লগাই দিয়ে। দেখা পোৱা হৈছে যেতিয়া পূব দিশে তেওঁ মানুহজন শুৱে, সেই পূব দিশে শুওঁতে তেওঁ গাৰুটো পূবফালে লয়, মানে তেওঁৰ মূৰটো পূব দিশত হৈ থাকে, কিন্তু পূব মুখীয়াকৈ হ'ব লাগে। পূবফালে মানে পূব মুখীয়াকৈ হ'ব লাগে, কিন্তু আপুনি গাৰুটো যদি পূবফালে লৈ লয়, আপোনাৰ মুখৰ যিটো দৃষ্টিটো আপুনি পশ্চিমফালেহে হ'ব। সেইটো বহুত ডাঙৰ ভুল। আচলতে মূৰটো মানে একচুৱেলি গাৰুটো ল'ব লাগে, পিল'টো ল'ব লাগে পশ্চিমফালে। তেতিয়া পশ্চিমফালে আপুনি যেতিয়া শুব এনেকৈ শুওঁতে, তেতিয়া আপোনাৰ যে দৃষ্টিটো মানে কি হয়, পূবফালে হৈ থাকে। আমি তেতিয়া সূৰ্য দেৱতাৰ পৰা আমি কৃপা দৃষ্টি পাওঁ। সদায় আমাৰ মুখখনৰ দৃষ্টিখন মানে সদায় পূবফালে চাই থকা হ'ব লাগে। যদি আপুনি পশ্চিমফালে মূৰ থৈ শুৱে, মানে যেতিয়া আপুনি পশ্চিমফালে গাৰুটো থ'ব, তেতিয়াহে আপোনাৰ দৃষ্টিটো পূবফালে হ'ব। সেইটো এটা বহুত ডাঙৰ মানে মানুহৰ ক্ষেত্ৰত মই দেখা পোৱা গৈছে, বহুত ভুল এটা মানে তেওঁলোকে ডাঙৰ ভুল এটা কৰি থাকে। গতিকে আপোনালোকে সদায় মনত ৰাখিব, গাৰুটো মানে আপোনাৰ পশ্চিমফালে লৈ পেলাই শুব লাগিব, তেতিয়া আপোনাৰ পূবমুখী হ'ব। নহ'লে আপুনি উত্তৰমুখীকৈ হ'ব পাৰে। যদি আপোনাৰ পূবমুখী মানে বিচনাখন লগাবলৈ অসুবিধা হৈছে, তেতিয়া আপুনি আন এটা অপশ্যন আছে যে উত্তৰমুখীকৈ লগাব পাৰে। উত্তৰমুখী লগাব যাওঁতে সেই ঠিক তেনেকৈ আপুনি আপোনাৰ গাৰুটো দক্ষিণফালে ল'ব লাগিব। মানে আপুনি শুওঁতে মূৰটো দক্ষিণফালে থ'লেহে তেতিয়া মানে আপোনাৰ যিটো দৃষ্টিটো উত্তৰফালে হৈ থাকিব। আৰু আমাৰ বাস্তুশাস্ত্ৰত কোৱা হৈছে যে দক্ষিণফালে ভৰি থ'ব নালাগে, যিহেতু ভৰি দক্ষিণ ছাইডটো হ'ল যমদুৱাৰ হয়, তো মানুহৰ মৃত্যু হ'লে ভৰিয়েদি প্ৰথমতে প্ৰাণটো যায়। গতিকে আমি দক্ষিণ ছাইডে সেইটো কাৰণে ভৰিটো থ'ব নালাগে। তো দক্ষিণফালে মূৰ থৈ হোৱাৰ যিটো বিজ্ঞানসন্মত কাৰণটো হৈছে, আমাৰ পৃথিৱীৰ যিটো উত্তৰ মেৰু আৰু দক্ষিণ মেৰু, সেইটোতো আপোনাৰ সকলোৱে জানে। দক্ষিণ ধ্ৰুৱৰ পৰা উত্তৰ ধ্ৰুৱলৈ অহৰহ এটা বৈদ্যুতিক তৰংগ এটা সদায় তাত প্ৰবাহ হৈ থাকে, সদায় মানে এটা গতি কৰি থাকে, যিটো চুম্বকীয় শক্তি মানে যিটো আপোনাৰ মেগনেটিক এনাৰ্জি বুলি কোৱা হয়। আৰু সেই বৈদ্যুতিক তৰংগটো মানুহৰ জীৱনৰ ওপৰত বহুত প্ৰভাৱ পেলায়। যিহেতু আমাৰ মানুহৰ বডিত আইৰণ আছে, গতিকে আমাৰ হিউমেন বডিটো কি হয়, সেই মেগনেটিক এনাৰ্জিটো আছে। আমাৰ মানুহৰ দেহতো কি হয়, সেই বৈদ্যুতিক চুম্বকীয় তৰংগটো মানে পূৰা প্ৰবাহিত হৈ থাকে। আমাৰ মানুহৰ যি ভৰিফালেতো দক্ষিণ বুলি ধৰা হয় আৰু মূৰৰ ছাইডটো উত্তৰ বুলি ধৰা হয়। মূৰটো আমি যেতিয়া উত্তৰফালে ৰাখি দিওঁ, উত্তৰফালে ৰখাৰ লগে লগে কি হয়, সেইটো যিটো দক্ষিণ ফালৰ পৰা যিটো বৈদ্যুতিক তৰংগখিনি যে আমাৰ দৈনন্দিন যিটো প্ৰবাহিত হৈ থাকে, তো মূৰত জমা হৈ যায়। মানে গোটেই ভৰিৰ পৰা গৈ তেওঁ যেতিয়া মূৰত জমাই হৈ যায়, তেতিয়া মানে আমি ৰাতিপুৱা উঠোঁতে কি হয়, মূৰটো গধুৰ গধুৰ লাগিব আৰু আপোনাৰ টোপনিটো ভাল নহ'ব। আৰু উচ্চ ৰক্তচাপ থকাসকলৰ কাৰণে খুব বেয়া, প্ৰেছাৰ থকাসকলৰ কাৰণে সেইটো দিশত হোৱাটো খুব বেয়া, আৰু টোপনি ভাল নহ'ব। আপোনাৰ মানে গোটেই ৰাতি হোৱাৰ পিছতো টোপনিটো মানে পূৰ নোহোৱা নিচিনা এনেকুৱা অনুভৱ হৈ থাকিব, পিছদিনাখন গাটো ইমান ভাল নালাগিব আপোনাৰ। ঠিক যদি তাৰ বিপৰীতে আপুনি যদি মূৰটো দক্ষিণফালে থৈ পেলাই শুৱে, তেতিয়া কি হয়, এটা সেইটো আকৰ্ষণ বল এটা সৃষ্টি হয়। মানে দক্ষিণৰ পৰা যিখিনি বৈদ্যুতিক তৰংগখিনি যিটো মূৰেদি আপোনাৰ এণ্ট্ৰি কৰি পেলাই ভৰিয়েদি ওলাই গুচি যায়, ফলত আপোনাৰ সেই বৈদ্যুতিক তৰংগৰ ফলত কি হয়, আপোনাৰ কোনো বেয়া প্ৰভাৱ নপলায়। তেতিয়া আপোনাৰ কি হয়, বডিটোত কোনো বৈদ্যুতিক তৰংগৰ প্ৰভাৱ তেতিয়া বেছি নপৰে আৰু টোপনিটো ভাল হয়। আপোনাৰ কি বিজ্ঞানসন্মত কাৰণটো এইটো আছিলে। যিটো পশ্চিম দিশৰ ফালে যিটো মূৰ থৈ হ'ব লাগে বুলি ক'লোঁ, পূব বা পশ্চিম দিশৰ ফালে আপুনি মূৰ থৈ শুলে সেইটো একদম নিউট্ৰেল হয়। তাতে কোনো আপোনাৰ বৈদ্যুতিক তৰংগৰ কোনো শক্তি সেইফালে আপোনাৰ প্ৰবাহিত নহয়। সেই দুটা দিশটো একদম নিউট্ৰেল হয়, গতিকে সেইটো ছাইডে আৰামছে হ'ব পাৰে, একো প্ৰব্লেম নাই। তাৰ বাস্তুশাস্ত্ৰৰ এটা কথা কৈ থওঁ, যিসকলে কিবা এটা আধ্যাত্মিকৰ লগত জড়িত, যিসকলে কিবা এটা নতুন বস্তু এটা শিকিব বিচাৰি আছে, কিবা এটা স্কিল ৱৰ্ক এটা তেওঁলোকে কৰিব বিচাৰিছে, তো সেইসকলে পূবমুখীয়াকৈ হোৱাটো উচিত। পূবমুখীয়াকৈ মানে আপুনি মূৰটো পশ্চিমফালে থৈ পেলাই হোৱাটো উচিত, মানে তেতিয়া আপুনি পূবমুখীয়াকৈ হ'ব। আৰু যিসকলৰ অকণমান টোপনি প্ৰব্লেম আছে বা টোপনিটো গভীৰভাৱে নাহে, তেতিয়া তেওঁলোকে মূৰটো দক্ষিণফালে থৈ পেলাই হোৱাটো উচিত, মানে উত্তৰমুখীয়াকৈ হোৱাটো বেছি ভাল। বন্ধুসকল, মই আজি বেছি নকওঁ, ইমানেই আছিলে। আকৌ লগ পাম।